কান্তিবালা রাভা 10,000 টাকা। শ্রীযুত ভৈরব প্রসারী দেব প্রবীজা রাভা রাভা ঐশ্বর্য রীনা রাভা আধুনিক আপনারই শ্রীযুত ফণীন্দ্র রাভা কার্যকর সদস্য সেখন প্রদান করার কারণে অনুরোধ জানাইছি। শ্রীযুত প্রভাত করি কার্যকর সদস্য সেখন প্রদান করার কারণে অনুরোধ। অর্জুন রাভা শর্মা শ্রীযুত বাড়ি শ্রীমতী মিনতি বড় বাইদেউ শ্রীবড়া বাইদেউ অনুরোধ জানাচ্ছি। রহিমা রাভা সেখন প্রদান করব আমার শ্রীমতী উজ্জ্বলা ব্রহ্মবাড়ি। আজকে মহান অফিসে তাদেরকে আমার কার্যালয় করব শ্রীমতী ভোলা সেখানে সেখন প্রদান করে রাখা শ্রীযুত পরমা রাখাদের সেখন প্রদান করার জন্য অনুরোধ জানাচ্ছি। শ্রীযুত জ্যোতিষ শ্রীযুত প্রথম প্রদান করার জন্য শ্রীযুত বিজ্ঞান মাতি স্কুল শ্রীযুত নগরমঠ স্বর্গীয় দেব প্রমিতা রাভা 30,000 টাকা। শ্রীযুত আদিত্য রাভা দেবের সেখন প্রদান করিব। কান্দেশ্বরী রাভা ঋতুমণি পুরবী রাভা আমার অধ্যক্ষ মহোদয় সেখন প্রদান করার কারণে আপনাদের গম পায় গোৱালপাৰা জিলা বুলি কোৱাৰ লগে লগে হাতীমৰা সংঘাত, কামৰূপ হাতীমৰা সংঘাত, গতিকে হাতীমৰা সংঘাতৰ ফলত বহুকেইগৰাকী মানুহে ইতিমধ্যে এইবিলাক সংগ্ৰহ কৰিছে, বহুতৰ ঘৰৰ ৰুগী গৈছে। এই সংক্ৰান্তত এদিন অসম চৰকাৰৰ তৰফৰ পৰা মানুহজন ঢুকোৱাৰ লগে লগে 4 লাখ টকা ইতিমধ্যে লগে লগে পায়েই, আৰু ঘৰ ধ্বংস হোৱাৰ পিছত নিয়ম অনুযায়ী বহু পইচাটো পায়। কিন্তু আমি কাউন্সিলৰ যিহেতু এটা অংশীদাৰ হয় গোটেই চিষ্টেমটো আৰু ভোটাৰ ৰাইজৰ কাউন্সিলৰ অন্তৰ্ভুক্ত হয়, তো সেইকাৰণে কাউন্সিলৰ এটা ডিচিশ্যন আছিল, এটা সিদ্ধান্ত আমাৰ বাৰ্ষিক পৰিকল্পনা আমাৰ আছিল। আৰু সেই সূত্ৰে যিসকল ইতিমধ্যে সেই সংঘাতত যিসকল ব্যক্তি হাতীৰ প্ৰচলিত বিভিন্ন কাৰণত ইতিমধ্যে ইজনে সম্পূৰ্ণ কৰিছে তেখেতসকলক আমি বেছি দিব পৰা নাই। 30,000 টকাৰ একচুৱেলি সাহায্য দিছোঁ, ঘৰটোৰ ভাঙিছে, তাৰ 10,000 টকা দিছোঁ, বেছি পইচা নহয়। তথাপি অসম চৰকাৰ পায়, তথাপি কাউন্সিল হিচাপে এটা অংশগ্ৰহণ আমি কৰিব চেষ্টা কৰিছোঁ। অন্তত 30,000 টকা 10,000 টকা দিব চেষ্টা কৰিছোঁ, আৰু পৰৱৰ্তী সময়ত ইয়াক বহৰ চিন্তা চৰ্চা আমাৰ নিশ্চয়কৈ থাকিব। তাৰ সমান্তৰালভাৱে এতিয়া আপোনালোকে গম পায় যে ইতিমধ্যে আমাৰ ট্ৰেইনিং হৈছে বিভিন্ন আমাৰ MSCBৰ আণ্ডাৰত ট্ৰেইনিং এটা হৈ গ'ল, সেইটো আমাৰ আণ্ডাৰ কটেজ ইণ্ডাষ্ট্ৰি উদ্যোগ বিভাগৰ ট্ৰেইনিং, বিভিন্ন বিভাগত ট্ৰেইনিং এটা হৈছে, NSCবিলাকৰ ট্ৰেইনিং এটা হৈছে। সেইকাৰণে আমি এইবাৰৰ পৰা আমি চেষ্টা কৰিছোঁ ট্ৰেইনিংটো হ'ব, ট্ৰেইনিং হোৱাৰ লগে লগে তেওঁলোকৰ এটা মেটেৰিয়েলছ মানে হ'ল কি এই কিটটো পাব, চিলাই মেচিন, বাকী প্লাম্বাৰ কিট, ইলেক্ট্ৰিচিয়ান কিট, এটা সিদ্ধান্ত নতুন ধৰণে চিন্তা চৰ্চাখিনি কৰা হৈছে। আৰু সেইকাৰণে যি চিলাই মেচিন দিছোঁ, যে ট্ৰেইনিং সম্পূৰ্ণ কৰিছে তেখেতসকলক আমি এইটো নিৰ্ণয় আমি প্ৰদান আমি কৰিছোঁ। তাৰ 16জন আছে আমাৰ তেনেকুৱা অভিযোগত। আৰু ইতিমধ্যে যিসকলে আমাৰ শিপিনী যিসকলে MEA ট্ৰেইনিং যি ইতিমধ্যে কমপ্লিট কৰিছে তেখেতসকলে জেকাৰ মেচিন, আৰু জেকাৰ মেচিনটো আপোনালোকে গম পাব খুব সুন্দৰ। আগৰ জেকাৰ মেচিনটো নহয়, আগৰ জেকাৰ মেচিন বল বেৰিং আছিল, সেইটো বৰ সাংঘাতিক কাৰোবাৰ গণ্ডগোল আছিল। এইটো এডজাষ্টমেণ্ট আমি দিছোঁ কৰিব ক্ষেত্ৰত আপোনালোকে সুন্দৰভাৱে ব্যৱহাৰ কৰিব পাৰিব। Yeah.
বেচিকেলি ৰাভা হাছন বাছ কাউন্সিলৰ বিভিন্ন সময়ত বিভিন্ন উন্নয়ন কাম কাজ আমি কৰি আহিছোঁ আৰু ফাইনেন্সিয়েল বিত্তবৰ্ষ 2025-26 বিত্তবৰ্ষৰ পৰা আমি বিশেষকৈ বহুত ক্ৰিটিকেল ডিজিজ আছিল তাত CM ৰিলিফৰ অকণ পইচা আছিলে তাৰ পৰা আমি বহুকেইগৰাকী ক্ৰিটিকেল ডিজিজক পইচা দিছোঁ 30,000 টকাকৈ তাৰপিছত আমাৰ হাতী মেইন এলিফেণ্ট কনফ্লিক্ট আমি ৰাভা হাছন এলেকাৰ ক্ষেত্ৰত আমি বিদিত তাৰ কাৰণে যিসকল ঢুকাইছে সেই পৰিয়াল নিকটতম আত্মীয়ক আমি 30,000 টকা আৰ্থিক সাহায্য প্ৰদান কৰিছোঁ যিসকল ঘৰ দুৱাৰ ভাঙিছে 10,000 টকা আৰ্থিক সাহায্য প্ৰদান আমি কৰিছোঁ ইতিমধ্যে MSMEৰ আণ্ডাৰত ইতিমধ্যে চিলাই মেচিনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমাৰ ট্ৰেইনিংবিলাক হৈছে এৰী মুগাকে আদি কৰি বিভিন্ন ট্ৰেইনিংবিলাক হৈছে সেই সংক্ৰান্তত আমি তেখেতসকলৰ কাৰণে আমি এগৰাকী চিলাই মেচিনৰ ব্যৱস্থা আমি কৰিছোঁ যিসকল চিলাই কাটি নিটিঙত আমি যিসকলে ট্ৰেইনিং লৈছে যিসকলে এৰী মুগাত যিসকলে জেকাৰ্ডৰ শিপিনীসকলৰ ট্ৰেইনিং আমি দিছোঁ তাৰ কাৰণে এটা জেকাৰ্ড মেচিন আৰু নগদ 8,000 টকা শালখন বনাই ল'বৰ কাৰণে পৰিৱেশ আলোচনা আমি কৰিছোঁ আৰু এৰী আৰু মুগাৰ সংকট আমাৰ ট্ৰেইনিং চলিছোঁ এমাহ কাৰ্য ধৰি তেখেতসকলক ট্ৰেইনিংসকলক শেষ কৰাৰ পিছত আমি সুন্দৰকৈ এটাকৈ এৰী আৰু ৰিয়াৰিং মেচিন আমি তেখেতসকলক প্ৰদান কৰিছোঁ যাতে আৰ্থিকভাৱে মহিলাসকল স্বাৱলম্বী হ'ব পৰা যায় আৰু ৰাভা হাছন বাছ কাউন্সিল এলেকাত যিহেতু আমি গোটেই অঞ্চলটোত পিছপৰা এলেকা গতিকে বিং এ ৱেলফেয়াৰ কাউন্সিল আমি চেষ্টা প্ৰয়াস কৰিছোঁ কাউন্সিলৰ গোটেই কমিটিখনে বডিটোৱে যাতে কেনেকৈ আমি সকাহ দিব পৰা যায় আৰু কেনেকৈ আৰ্থিক সকাহ দিব পৰা যায় আৰু কি ধৰণে আমি স্কিল কৰি এই অঞ্চলৰ ব্যক্তিসকলক আৰ্থিকভাৱে পৰিয়ালসকলক স্বচ্ছতা আনিবৰ কাৰণে সম্ভৱ কৰিব পৰা যায় তাকে লক্ষ্য ৰাখি আমি তেখেতসকলক আজি বেনিফিচিয়াৰী ডিষ্ট্ৰিবিউশ্যন আমি কৰিছোঁ আৰু তেখেতসকলে যদি অকণমানো যদি উপকৃত হয় কাউন্সিলখনে যি সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাভা হাছন বাছ কাউন্সিলৰ প্ৰতিগৰাকী সদস্য কাউন্সিলৰ পৰিয়ালটোৱে নিশ্চয় উপকৃত হ'ব আৰু আমি ভাল পাম আৰু তাৰ কাৰণে সকলোৰে সুন্দৰভাৱে যাতে উপকৃত হয় তাৰ কাৰণে সকলোৱে যি ধৰণৰ ট্ৰেইনিং লৈছে যি ধৰণে ট্ৰেইনিং দিয়া হৈছে এক্সপাৰ্টসকলে সেই ট্ৰেইনিংসমূহ যাতে কাৰ্যকলাপ তেওঁলোকে খটুৱায়